জুবিন গাৰ্গৰ জন্মৰ সংগতি ৰাখি 4দিনীয়া ভাগৱত পাঠ অনুষ্ঠিত কৰিছোঁ। আৰু আমি 18 তাৰিখৰ পৰা 21 তাৰিখলৈকে আমি এই বৃহৎ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আৰু তেখেতৰ ৰাতিপুৱা আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনা আৰু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, লগতে আমি জুবিন গাৰ্গৰ ধৰ্মধ্বজক উত্তোলন কৰাৰ হৈছে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি আমি তেখেতৰ আত্মাৰ সদ্গতি হৈ ইছলাম ধৰ্মৰ পুৰাণ পাঠ আৰু দোৱা কৰা হৈছে। 53তম জুবিন দাৰ জন্মদিনত আমি সুভাষৰ উদ্যোগত ৰক্তদান শিবিৰ আয়োজন কৰোঁ। আমি প্ৰত্যেক বছৰে ৰক্তদান শিবিৰ কৰোঁ। অহা 5 বছৰ আমি কৰি আহিছোঁ আৰু নেক্সট 5 বছৰ জুবিন দাৰ জন্মদিনত আমি ৰক্তদান শিবিৰ কৰিম। আমি জাষ্টিছ ফৰ জুবিন গাৰ্গো দেখিছোঁ আৰু কৰ্মৰাজিৰ মাজেৰে তেখেতক জীয়াই ৰাখিব বিচাৰিছোঁ। আৰু আজি অসমৰ 53টা জেগাত ৰক্তদান শিবিৰ হৈছে। এই শিবিৰ অনুষ্ঠান কৰাৰ কাৰণে মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে 1000 মান ব্লাড কালেকশ্যন যাতে হয়, তেতিয়া আৰ্তজনৰ কাৰণে সুবিধা হ'ব, আমি তাৰ কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।